গোটেই ভাৰতবৰ্ষ নহয় পৃথিৱীৰ 10খন জেগাত বিহু নচাবলৈ গৈছে। ৰঞ্জিত গগৈৰ পিছতে এই নীলয় দত্ত আজি যেনেকৈ আহিছে ৰাতিপুৱা 7টাতে। ৰাতিপুৱা 7টাত কেলৈ আহিছে তুমি? কৈছে মোৰ অৱস্থা খুব বেয়া, অৱস্থাই নাই। ঠিক তেনেকৈ কিয় অৱস্থা নাই তাক সোধা নাই, কিন্তু মানুহে ফিটনেছৰ কাৰণে কি কৰিছে? মাছেই হ'ল চবচে। আমাৰ যিবিলাকে মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহে মাছ নাখায়, তেওঁলোকে কি খায়? গাখীৰ খায়, ঘিউ খায়। আমাৰ মানুহে ঘিউ নাখায়, গাখীৰ খাব পাৰি, ঘিউটো নাখায় আমাৰ মানুহে। বাটাৰ কেতিয়াবা ব্ৰেডৰ লগাহে খায়। এতিয়াতো বাটাৰ খোৱাৰ নিয়মেই নাই আমাৰ মানুহৰ। কেতিয়াবা কিবা কাৰণত কোনোবাই ডাঙৰ ধনী মানুহৰ ঘৰত ৰাতিপুৱা ব্ৰেডৰ লগত বাটাৰ খোৱাৰ বাহিৰে এনেইতো বাটাৰ খোৱা মানুহেই নাই আমাৰ। ঘিউ তেনেকৈ নাখায়। গতিকে মাছ খাবই লাগিব, আৰু মাছটোৱে হৈছে সৰ্বশ্ৰেষ্ঠ। মই হিমন্ত বিশ্ব শৰ্মা মোৰ ঘৰলৈ আহোঁতে কৈছোঁ, তুমি মাংস কিয় নাখালা? মাংস এনেকৈ ভালকৈ বনাই দিছে, কিয় নাখালা তুমি? আগতে কিয় নকলা নাখাওঁ বুলি? তেতিয়া মই মাংস নাখাওঁ, গধূলা মাছ খাওঁ। এতিয়া মাংস নাখায়, মাংস নাখায়। মই কিয় নাখায় বেছিকৈ সোধা মোধা কৰি সময় ঘৰত কৰা নাই, কিন্তু তেওঁ মাংস নাখায়। মাছ আনি দেচোন। তেওঁ মাছ আনি দিলে 10টামান, 6টামান মৰিলে, 4টামান আছে। সেইকেইটা সেই চবেই দুইটাই 95 বয়সত মৰিছে, 2 এদিন আগা পিছা। তেওঁ মাছ সদায় খায়। শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি, ষষ্ঠীৰ দিনাখন নাখায়, বাকীটো সদায় খায়। মা দেউতা ঢুকাইছে কেতিয়া? বয়স যেতিয়া 95লৈকে মেমৰি 100% অ'কে, স্বাস্থ্যও অ'কে, ভালেই আছিলে। গতিকে মানুহ গোটেই ভাৰতবৰ্ষ নহয় পৃথিৱীৰ 10খন জেগাত বিহু নচাবলৈ গৈছে। ৰঞ্জিত গগৈৰ পিছতে এই নীলয় দত্ত আজি যেনেকৈ আহিছে ৰাতিপুৱা 7টাতে। ৰাতিপুৱা 7টাত কেলৈ আহিছে তুমি? কৈছে মোৰ অৱস্থা খুব বেয়া, অৱস্থাই নাই। ঠিক তেনেকৈ কিয় অৱস্থা নাই তাক সোধা নাই, কিন্তু মানুহে ফিটনেছৰ কাৰণে কি কৰিছে? মাছেই হ'ল চবচে। আমাৰ যিবিলাকে মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহে মাছ নাখায়, তেওঁলোকে কি খায়? গাখীৰ খায়, ঘিউ খায়। আমাৰ মানুহে ঘিউ নাখায়, গাখীৰ খাব পাৰি, ঘিউটো নাখায় আমাৰ মানুহে। বাটাৰ কেতিয়াবা ব্ৰেডৰ লগাহে খায়। এতিয়াতো বাটাৰ খোৱাৰ নিয়মেই নাই আমাৰ মানুহৰ। কেতিয়াবা কিবা কাৰণত কোনোবাই ডাঙৰ ধনী মানুহৰ ঘৰত ৰাতিপুৱা ব্ৰেডৰ লগত বাটাৰ খোৱাৰ বাহিৰে এনেইতো বাটাৰ খোৱা মানুহেই নাই আমাৰ। ঘিউ তেনেকৈ নাখায়। গতিকে মাছ খাবই লাগিব, আৰু মাছটোৱে হৈছে সৰ্বশ্ৰেষ্ঠ। মই হিমন্ত বিশ্ব শৰ্মা মোৰ ঘৰলৈ আহোঁতে কৈছোঁ, তুমি মাংস কিয় নাখালা? মাংস এনেকৈ ভালকৈ বনাই দিছে, কিয় নাখালা তুমি? আগতে কিয় নকলা নাখাওঁ বুলি? তেতিয়া মই মাংস নাখাওঁ, গধূলা মাছ খাওঁ। এতিয়া মাংস নাখায়, মাংস নাখায়। মই কিয় নাখায় বেছিকৈ সোধা মোধা কৰি সময় ঘৰত কৰা নাই, কিন্তু তেওঁ মাংস নাখায়। মাছ আনি দেচোন। তেওঁ মাছ আনি দিলে 10টামান, 6টামান মৰিলে, 4টামান আছে। সেইকেইটা সেই চবেই দুইটাই 95 বয়সত মৰিছে, 2 এদিন আগা পিছা। তেওঁ মাছ সদায় খায়। শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি, ষষ্ঠীৰ দিনাখন নাখায়, বাকীটো সদায় খায়। মা দেউতা ঢুকাইছে কেতিয়া? বয়স যেতিয়া 95লৈকে মেমৰি 100% অ'কে, স্বাস্থ্যও অ'কে, ভালেই আছিলে। গতিকে মানুহ